যোগাব প্ৰথমতে আপুনি গুগলত যাব গুগলত যোৱাৰ পিছত সাৰ্চ কৰিব NSAP টাইপ কৰি পেলাই সাৰ্চ কৰিব সাৰ্চ যেটো ৰিজাল্ট ওলাব সেই ৰিজাল্টত গৈ পেলাই আপুনি এক নম্বৰত যেটো দেখা পাব NSAP তাৰে তলত চাব আপুনি ষ্টেট ড্যাশবোৰ্ডত আপুনি ট্যাপ কৰিব তো প্ৰথমতে ইয়াতে লিখা আছে ষ্টেট ইয়াতে গৈ পেলাই আসাম বাছনি কৰিলো ইয়াৰ পিছত স্কিমৰ নাম বাছনি কৰিব লাগিব ইয়াত যত লিখা আছে অল সেন্টাৰ স্কিমছ ইয়াতে মই ট্যাপ কৰিম ট্যাপ কৰাৰ পিছত বহুত কেটা আঁচনি নাম ইয়াতে আহিছে এই আঁচনিসমূহৰ পৰা যেটো আঁচনিৰ বেনিফিচিয়াৰী সকলৰ তালিকা আমাক লাগে হেতু বাছনি কৰি এতিয়া আপুনি 2 নম্বৰত যত ডিসেবিলিটি পেনশন স্কিম তাতে আপুনি সিলেকশন কৰিলে এতিয়া রুরাল দিয়া আছে আপুনি যদি টাউনৰ হয় তেতিয়ালে আৰবান সিলেকশন কৰিব মই রুরাল দিছো এতিয়া আকৌ আপুনি কোড নাম্বাৰটো টাইপ কৰক যেনেকৈ আছে তেনেকৈ একদম ভুল কৰিব নোৱাৰে ভুল কৰিলে কিন্তু নাহিব সো টাইপ কৰিলো এতিয়া আপুনি সাবমিট বটনত ট্যাপ কৰিব এনেকৈ এতিয়া আগৰ নিচিনা স্ক্ৰল ডাউন কৰিব গৈ পেলাই আকৌ জিলাৰ নাম আপুনি বাছনি কৰিব নেক্সট যেটো পেজ খোল খাব তাৰে আপুনি আকৌ স্ক্ৰল ডাউন কৰি তলফালে গৈ পেলাই ব্লকৰ নাম বাছনি কৰিব এতিয়া যেটো পেজ খোল খাব আগৰ নিচিনা কৈ আকৌ স্ক্ৰল ডাউন কৰিব এতিয়া আপুনি বাছনি কৰিব জিপিৰ নাম এতিয়া আপুনি দেখা পাইছে আপোনাৰ জিপি অৰ্থাৎ গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমান বেনিফিচিয়াৰী বিকলাংগ পেনশন আঁচনিৰ অধীনত বেনিফিট লাভ কৰি আছে তেওঁলোকৰ নামৰ তালিকা আপুনি দেখা পাব